ইউজাৰ ৰেজিষ্ট্ৰেশ্যন টিউটৰিয়েলৰ তৃতীয় অংশলৈ স্বাগতম। এই অংশত আমি সকলোৰে অৱস্থিতিক পৰীক্ষা কৰিম যাক শেষৰ টিউটৰিয়েলটোত আলোচনা কৰা হৈছিল। আহক আমি শেষৰ অংশটোত কি কৰা হৈছিল সোনকালে চাওঁ। আমি আমাৰ ফুল নেম আৰু ইউজাৰ নেমৰ টেক্সটক ভগ্নিত কৰিলো। আমি আমাৰ পাছৱৰ্ড ভগ্নিত আৰু এনক্ৰিপ্টেড কৰিলো। ফাংচনছৰ বাবে এই ক্ৰমক মনত ৰাখিব যাতে আমি আমাৰ এনক্ৰিপ্টেড মানক ভগ্নিত নকৰো। ইয়াত আমি আমাৰ পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ কৰিম। মই এই সকলোৰে অৱস্থিতিক পৰীক্ষা কৰিম। মই তাক কৰাৰ আগতে ডেটটো সজাম। এতিয়া ই ডেট ফাংচনটো ব্যৱহাৰ কৰিছে। ভিতৰত আমাৰ y বছৰৰ বাবে, m মাহৰ বাবে আৰু d তাৰিখৰ বাবে আছে। এইটো বৰফলা y 4 ডিজিটৰ বছৰৰ বাবে। যদি আমি এটা সৰু y ব্যৱহাৰ কৰো, ই এটা 2 ডিজিটৰ বছৰ হ'ব। গতিকে মোৰ ডাটাবেছত এই মুহূৰ্তত প্ৰথমে মোৰ বছৰটো আছে, তাৰ পাছত মোৰ মাহ আৰু মোৰ দিন আৰু ইহঁত হাইফেনৰ দ্বাৰা পৃথক হৈছে। আপুনি ইয়াক চাব পাৰে যেতিয়া আমি ইয়াত ডাটাবেছত সোমাও আৰু ইউজাৰ্ছত মান এটা ভৰ্তি কৰো। আমি দেখিছো যে ডেটটো এটা নিৰ্দিষ্ট ফৰমেটত আছে যদি আমি ইয়াত এই ধৰণৰ ফাংচন ব্যৱহাৰ কৰো। যেতিয়া মই টুডেত টিপো, আপুনি ইয়াত দেখিছে যে আমি বছৰটো এটা 4 ডিজিট ফৰমেটত পালো আৰু আমাৰ মাহ আৰু দিন ইয়াত হাইফেনৰ দ্বাৰা পৃথক হৈছে। ই মোৰ ডাটাবেছত সেই গাঁথনিত মিলিছে। ঠিক আছে, গতিকে ইফ সাবমিট, তাৰ পাছত আমি অৱস্থিতিৰ বাবে চাব লাগিব। মই এটা কমেন্ট যোগ কৰিম ইয়াত চেক ফৰ এক্সিষ্টেন্স। এতিয়া এইটো সঁচাকৈ সহজ। আমি কৰিব বিচৰাটো হৈছে আমি কম ইফ স্টেটমেন্ট আৰু এটা ব্লক তাৰ পাছত কোডটো। চৰ্তটো হ'ব যদি ফুল নেম, ইউজাৰ নেম, পাছৱৰ্ড আৰু ৰিপিট পাছৱৰ্ড উপলব্ধ। আমাৰ প্ৰমাণটো ইয়াত আছে। আমি কম ইফ ইউজাৰ নেম এণ্ডৰ সৈতে, গতিকে দুটা এম্পাৰচেণ্ড চিহ্ন। তাৰ পাছত আমি কম পাছৱৰ্ড আৰু তাৰ পাছত আমি কম মই ফুল নেমটো ইয়াত পাহৰিলো, গতিকে ইয়াক তাত যোগ কৰিম ইহঁতক দুটা এম্পাৰচেণ্ড চিহ্নৰে পৃথক কৰি। শেষৰটো হৈছে ৰিপিট পাছৱৰ্ড, গতিকে তাক লিখো। আমাক এই সকলোবোৰ লাগিব। অন্যথা আমি কম এકો প্লিজ ফিল ইন আৰু বোল্ডত অল ফিল্ডছ। আমি তাৰ পাছত এটা পেৰাগ্ৰাফ ব্ৰেক দিম। লগতে মই ফৰ্মখনৰ আগতে এটা পেৰাগ্ৰাফ ব্ৰেক দিম যাতে আমি দিয়া প্ৰতিটো এৰৰ বাৰ্তালৈ ইয়াক যোগ কৰিব নালাগে। গতিকে সেইয়াই, আহক ইয়াক চেষ্টা কৰো। মই মোৰ ৰেজিষ্টাৰ পৃষ্ঠালৈ ঘূৰি যাম। আমি ইয়াক পালো ইয়াত। আহক ৰেজিষ্টাৰত টিপো। প্লিজ ফিল ইন অল ফিল্ডছ। ইয়াত কিছু ফিল্ডছ লিখো। আমাৰ পাছৱৰ্ড এটা নিৰ্বাচিত কৰো। আমি পাছৱৰ্ডটো ৰিপিট নকৰো। ৰেজিষ্টাৰ ৰিপিট পাছৱৰ্ড। ৰিপিট পাছৱৰ্ড। এই মুহূৰ্তত ই কাম নকৰাৰ কাৰণটো হৈছে একো নোহোৱা MD5 মান এটা সমান হৈছে টেক্সটৰ MD5 ষ্ট্ৰিং এটাৰ। টেক্সটৰ এনক্ৰিপ্টেড ষ্ট্ৰিং এটা। গতিকে মই ভাবো আমি ইয়াত MD5 ফাংচনটো উঠাই লব লাগিব। আপুনি শেষৰ বন্ধনী আঁতৰ কৰাটো নিশ্চিত কৰক। মই তললৈ আহিম ইয়াত আৰু সকলো ডাটাৰ বাবে চাম। গতিকে মই ঘূৰি যাম আৰু ইয়াক পুনৰ চেষ্টা কৰিম। মনত ৰাখিব ই আগতে কাম কৰা নাছিলে যেতিয়া আমি এটা ৰিপিট পাছৱৰ্ড লোৱা নাছিলো। গতিকে যদি মই এটা ৰিপিট বা এটা পাছৱৰ্ড নিৰ্বাচিত নকৰো, আমি এৰৰ পাওঁ। যদি মই পুনৰ ৰিপিট পাছৱৰ্ডটোৰ বাহিৰে মান এটা নিৰ্বাচিত কৰো, আমি তথাপিও এই এৰৰ পাওঁ। সেইটোৱেই সমস্যা। আমি কব লাগিব যদি সকলো বস্তু উপলব্ধ তেন্তে আমি পাছৱৰ্ড আৰু ৰিপিট পাছৱৰ্ড পৰিৱৰ্তন কৰিব পাৰো। গতিকে মই কম পাছৱৰ্ড সমান পাছৱৰ্ডৰ MD5। ই আমাৰ আসল ভেৰিয়েবল মানক এনক্ৰিপ্ট কৰিব আৰু একেটা ভেৰিয়েবলত নতুন পাছৱৰ্ড কোড এটা জমা কৰিব।
আমি লগতে ক'ব লাগিব repeat password সমান md5 আৰু repeat password ইয়াক encrypt password হিচাপে কমেন্ট কৰক আমি password encrypted কৰিলো এতিয়া আমি ডাটাবেছত আমাৰ সকলো ডাটা যোগ কৰিম মই ইয়াক কৰিম কাৰণ আমি পঞ্জীয়নলৈ যোৱা আমাৰ ডাটা পালো আমি প্ৰতিটো ডাটাৰ বাবে এটা উচ্চতম সীমা সজাম যি ইনপুট হয় এতিয়া আমি কওঁ আমাৰ ফুল নেম ইউজাৰ নেম পাসওয়াৰ্ড আৰু ৰিপিট পাসওয়াৰ্ডৰ বাবে 25 ক্যাৰেক্টাৰ্ছ গতিকে উচ্চতম মানটো হৈছে 25 গতিকে মই কম যদি ইউজাৰ নেমৰ ষ্ট্ৰিং লেন্থটো ডাঙৰ বা বৃহৎ হয় 25 তকৈ বা ফুল নেমৰ ষ্ট্ৰিং লেন্থটো 25 তকৈ ডাঙৰ হয় আহক ইহঁতক পৃথককৈ চাওঁ আৰু কওঁ যদি আপোনাৰ ইউজাৰ নেম বা ফুল নেমৰ লেন্থটো অতি দীঘল মই ইয়াক শুদ্ধকৈ দিম যদি এই মানসমূহৰ প্ৰত্যেকেই 25 তকৈ ডাঙৰ বা 25 তকৈ বৃহৎ হয় আমি এই মানসমূহ একো কৰিম কৈ ইউজাৰ নেম বা নহয় মই কওঁ max limit for username or full name are 25 characters অন্যথা মই মোৰ পাসওয়াৰ্ড লেন্থ পৰীক্ষা কৰিম এতিয়া মই এটো কৰিবলৈ সিদ্ধান্ত কৰিলো চেক পাসওয়াৰ্ড লেন্থ কাৰণ মই ইয়াৰ বাবে এটা নিৰ্দিষ্ট পৰীক্ষা বিচাৰো যদি মোৰ পাসওয়াৰ্ডৰ ষ্ট্ৰিং লেন্থটো 25 তকৈ ডাঙৰ হয় বা string length নহয় ইয়াৰ পৰা পৰিত্ৰাণ পাওঁ else আতৰাও প্ৰথম পৰীক্ষাটো মই মোৰ পাসওয়াৰ্ড সদৃশ হয়নে চাবলৈ কৰিব বিচাৰো মই কওঁ if password সমান repeat password তেন্তে কোডৰ ডাঙৰ ব্লকটো কৰক অন্যথা উপভোক্তালৈ একো কৰক your passwords do not match ঠিক আছে গতিকে আপুনি ইয়াত লিখিব পাৰে আৰু আমি ক্যাৰেক্টাৰ লেন্থ পৰীক্ষা কৰিব পাৰো এতিয়া ইউজাৰ নেম আৰু ফুল নেমৰ ক্যাৰেক্টাৰ লেন্থ পৰীক্ষা কৰিবলৈ গতিকে চেক character length of username and full name আৰু সেইটো হ'ব যি আমি আগতে কৈছিলো if username ডাঙৰ হয় 25 তকৈ নতুবা যদি এই ফাংচনটোত ব্যৱহাৰ কৰা ষ্ট্ৰিং লেন্থটো 25 তকৈ ডাঙৰ হয় বা ফুল নেমৰ ষ্ট্ৰিং লেন্থটো 25 তকৈ ডাঙৰ হয় তেন্তে আমি একো কৰো length of username or full name is too long গতিকে ইয়াক সৰলকৈ ৰাখিবলৈ আৰু অন্যথা আমি কম check password length ইয়াত মই সূচিত কৰিম বা কওঁ if এতিয়া মনত ৰাখিব আমাৰ পাসওয়াৰ্ডছ সদৃশ হয় গতিকে আমি ইয়াক পাসওয়াৰ্ড ভেৰিয়েবল এটাত পৰীক্ষা কৰিব লাগিব ইয়াত মই কম যদি পাসওয়াৰ্ডৰ ষ্ট্ৰিং লেন্থটো 25 তকৈ ডাঙৰ হয় বা আমাৰ পাসওয়াৰ্ডৰ ষ্ট্ৰিং লেন্থটো 6 ক্যাৰেক্টাৰতকৈ সৰু হয় তেন্তে আমি এৰৰ এটা একো কৰিম কৈ password must be between 6 and 25 characters ই নিশ্চয় কাম কৰিব আমি এই আলোচনা পাছৰ টিউটৰিয়েলটোত পুনৰ কৰিম তাৰ আগতে মই ইয়াত এটা else statement দিম গতিকে অন্যথা আমি কম register the user উপভোক্তাক পঞ্জীয়ন কৰিবলৈ কোডটো ইয়ালৈ যাব
পাছৰ টিউটৰিয়েলটোত আমি ইয়াক পৰীক্ষা কৰিম আৰু শিকিম কেনেকৈ উপভোক্তাক পঞ্জীয়ন কৰা হয় আৰু আমি কোড ইয়াত থম ই মূলত আমাৰ পাছৱৰ্ডত এটা নিম্নতম বা উচ্চতম সীমা পৰীক্ষা কৰিবলৈ আৰু ইয়াত এই কোডৰ ব্লকটো আমাৰ যাদুকৰী ৰেজিষ্টাৰ দা ইউজাৰ কোডৰ টুকুৰা হ'ব গতিকে পাছৰ অংশটোত লগ পাম বিদায় মই মৌচুম হাজৰিকাই স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো